নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনাৰ ঘৰত অপৰাজিতা ফুলৰ গছ আছে নেকি যদি আপোনাৰ ঘৰত অপৰাজিতা ফুলৰ গছ ঘৰৰ এই দিশত আছে তেনে আপুনি খুব কম দিনৰ ভিতৰত ভাগ্যশালী হ'বলৈ গৈ আছে যাৰ ঘৰত অপৰাজিতা ফুলৰ গছ নিজে নিজে গজি উঠে তেওঁ এজন ভাগ্যশালী ব্যক্তি হয় অপৰাজিতা ফুলৰ গছ সকলোৰে ঘৰত নহয় আৰু সকলো মানুহৰ হাতেৰে নহয় আপোনাৰ হাতেৰে যদি ঘৰত অপৰাজিতা ফুলৰ গছ হৈছে বা আপোনাৰ ঘৰত যদি এই দিশত অপৰাজিতা ফুলৰ গছ আছে তেনে আপোনাৰ ভাগ্য ইমানেই শক্তিশালী হ'বলৈ গৈ আছে যি কথা জানিলে আপুনি নিজেই আচৰিত হ'ব অপৰাজিতা ফুল দেৱী আদি শক্তি আৰু মাতা লক্ষ্মীৰ অতিকে প্ৰিয় ইয়াৰ উপৰিও স্বয়ং শ্ৰীহৰি বিষ্ণু আৰু মহাদেৱৰ অতি প্ৰিয় সপ্তাহৰ এটা বাৰত যদি অপৰাজিতা ফুলৰ গছ আপোনাৰ ঘৰত এটা দিশত ৰোপণ কৰি সেই ফুলৰ গছজোপা জীৱিত কৰি ৰাখিব পাৰে তেনে আপোনাৰ ঘৰৰ বাবে সেই গছজোপা জীৱনী শক্তি স্বৰূপ হ'ব সেই গছৰ এডাল শিপা যদি পূৰ্ণিমাৰ দিনা আনি এটা উপায় কৰি দেৱী আদিমাতাৰ নাম লৈ নিজৰ গাত পিন্ধি ৰাখিব পাৰে তেনে কোনোদিন শত্ৰুৱে আপোনাক একো হানি বিঘিনি কৰিব নোৱাৰে আৰু কোনো শত্ৰুৱে আপোনাক শত্ৰুতা কৰিব বিচাৰিলেও দেৱী শক্তিৰ কৃপাত আপোনাক সন্মুখত দেখাৰ লগে লগেই শত্ৰু থমকি ৰ'বলৈ বাধ্য হ'ব আৰু আপোনাক দেখিলে শত্ৰুৱে ভয় কৰি চলিব আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম অপৰাজিতা ফুলৰ গছ ঘৰৰ কোন দিশত থাকিলে অতি শুভ হয় ঘৰলৈ ধন টকা পইচাৰ আকৰ্ষণ হয় ঘৰৰ কোন দিশত অপৰাজিতা ফুলৰ গছ ৰাখিব নালাগে সপ্তাহৰ কোন কেইটা বাৰত অপৰাজিতা ফুলৰ গছ ঘৰত ৰোপণ কৰিব পাৰিলে দেৱী শক্তিৰ কৃপাত সৰ্বপ্ৰকাৰে উন্নতি হোৱাৰ লগতে দৈৱ শক্তিৰ প্ৰভাৱত বিপদ বিঘিনি দূৰ হৈ সুখী হ'ব পাৰে সপ্তাহৰ কোনটো বাৰত কোনজন দেৱতাক অপৰাজিতা ফুল অৰ্পণ কৰিলে কি ক্ষেত্ৰত সফলতা আহে আপোনাৰ ঘৰত যদি অপৰাজিতা ফুলৰ গছ আছে বা আপুনি যদি ঘৰত এজোপা অপৰাজিতা ফুলৰ গছ ৰোপণ কৰাৰ কথা ভাবি আছে তেনে আজিৰ ভিডিঅ'টো এবাৰ ভালকৈ চাওক আৰু আপোনাৰ ঘৰত থকা অপৰাজিতা ফুল গছজোপা সঠিক স্থানলৈ নি ভাগ্য পৰিৱৰ্তন কৰি নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত দেৱী মাতাক ভক্তি কৰি জয় মা ভৱানী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ অপৰাজিতা সাধাৰণ ফুল নহয় অপৰাজিতাত সদায় দৈৱ শক্তিৰে ভৰপূৰ হৈ থাকে হিন্দু শাস্ত্ৰ অনুসৰি এই গছক বিষ্ণুকান্তা বা কৃষ্ণকান্তা বুলিও কোৱা হয় শাস্ত্ৰত উল্লেখ থকা অনুসৰি এই ফুলত ভগৱান গণেশ শ্ৰীহৰি বিষ্ণু মহাদেৱ শনিদেৱ দেৱী আদিমাতা আৰু লক্ষ্মী দেৱীৰ অতি প্ৰিয় সেয়েহে এই গছ যদি ঘৰৰ উত্তৰ পূব দিশত থাকে তেনে সেইখন ঘৰত যোগাত্মক শক্তিৰে ভৰপূৰ হৈ থাকে বাস্তুশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহৰ যিকোনো বেয়া প্ৰভাৱ দূৰ কৰিবলৈ যদি অন্য কোনো প্ৰতিকাৰ নকৰি অপৰাজিতা ফুলৰ এডাল শিপা নিজৰ গাত পিন্ধি ল'ব পৰা হয় তেনে গ্ৰহৰ সকলো বেয়া প্ৰভাৱ দূৰ হৈ পৰাৰ লগতে ব্যক্তিৰ ভাগ্যত থকা বাধাসমূহ দূৰ হয় জ্যোতিষশাস্ত্ৰত গ্ৰহৰ বেয়া প্ৰভাৱ দূৰ কৰিবলৈ যি মূল্যৱান নীলম পাথৰৰ কথা কোৱা হয় অপৰাজিতা ফুলৰ শিপা সেই নীলম পাথৰতকৈ কোনো গুণেই কম ক্ষমতাশালী নহয় সেয়েহে বাস্তুশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰত উল্লেখ থকা অনুসৰি যেতিয়া কোনো লোকৰ ক্ষেত্ৰত বেয়া দিনৰ আৰম্ভণি হয় যেনে শনিৰ দশা ৰাহুকেতুৰ বেয়া প্ৰভাৱ অপায় অমংগল তেতিয়া যদি অপৰাজিতা ফুলৰ এডাল শিপা পূৰ্ণিমাৰ নিশা আনি নিজৰ গাত পিন্ধিব পৰা হয় তেনে সেইসমূহ বিপদ কাট খাই পৰে দেখা যায় যে বহু মানুহে নিজৰ শত্ৰু দমনৰ বাবে বহু উপায় কৰি বহু ধৰণৰ কাম কৰে যাতে তেওঁলোকক শত্ৰুৱে একো হানি বিঘিনি কৰিব নোৱাৰে এই ক্ষেত্ৰত যদি অন্য উপায় নকৰি অমাৱস্যাৰ নিশা নীলা অপৰাজিতা বা কৃষ্ণকান্তা ফুলৰ এডাল শিপা আনি নিজৰ গাত পিন্ধিব পৰা হয় মাত্ৰ 3 দিনৰ ভিতৰত শত্ৰুৱে আপোনাক চালাম কৰি চলিবলৈ বাধ্য হ'ব সেয়েহে আপোনাৰ যদি শত্ৰু আছে ঘৰৰে হওক বা পৰৰে হওক আপোনাক কোনো মানুহে হিংসা বা অন্যায় কৰি শত্ৰুতা কৰে তেনে শনিবাৰে পৰা এটা অমাৱস্যাত নিশা আপুনি অপৰাজিতা ফুলৰ এডাল শিপা আনি নিজৰ গাত পিন্ধি থাকক কোনো মানুহে আপোনাক বিপক্ষে থিয় দিব নোৱাৰে আৰু আপোনাৰ বিষয়ে বেয়াকৈ ভাবিব নোৱাৰে আপোনাৰ শত্ৰুতা কৰিব নোৱাৰে যদি সেই শিপাডাল ৰঙা সূতাৰে আপুনি শৰীৰত ধাৰণ কৰিব পাৰে তেনে মংগলৰ শুভ প্ৰভাৱত ব্যক্তিৰ লগত থকা সকলো ভাগ্যৰ বাধা দূৰ হৈ পৰে আৰু ভাগ্য অতি ভাগ্যশালী হয় যদি ক'লা সূতাৰে বান্ধিব পাৰে সেই শিপাডাল তেনে শত্ৰুৰ প্ৰভাৱ দূৰ হোৱাৰ লগতে ক'লা যাদু তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱে আপোনাক একো ক্ষতি কৰিব নোৱাৰে পুৰাণ অনুসৰি সমুদ্ৰ মন্থনৰ সময়তেই এই ফুলৰ উৎপত্তি হৈছিল সেয়েহে এই ফুল প্ৰতিজন দেৱী দেৱতাৰ প্ৰিয়
যাৰ ঘৰৰ উত্তৰ পূব দিশত এই ফুলৰ গছ থাকে সেইখন ঘৰত ধন ঐশ্বৰ্যৰে সুখ সমৃদ্ধি হয় আৰু সুখ সমৃদ্ধিৰ বাট মুকলি হয়। যদি এই ফুলৰ গছ ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰত পূবমুৱাকৈ ৰাখে তেনে সেই ঘৰত কোনো ঋণাত্মক শক্তিয়ে অপকাৰ কৰিব নোৱাৰে, কাৰণ এই গছত শাস্ত্ৰ অনুসৰি দেৱী আদিমাতাৰ বাস হয়। এই গছত থকা যোগাত্মক শক্তিৰ প্ৰভাৱত সকলো ঋণাত্মক শক্তিৰ প্ৰভাৱ আঁতৰি যায়। যদি আপোনাৰ ঘৰত পঢ়া শুনা কৰা ল'ৰা ছোৱালী আছে তেনে যিকোনো প্ৰকাৰেই সপ্তাহৰ বৃহস্পতিবাৰ এটাত এজোপা অপৰাজিতা ফুলৰ গছ আনি আপোনাৰ ঘৰৰ পূব দিশত ৰোপণ কৰক। বাস্তুশাস্ত্ৰ অনুসৰি পূব দিশ হৈছে পোহৰ আৰু জ্ঞানৰ দিশ। এই দিশত অপৰাজিতা থাকিলে সতি সন্ততি মেধা সম্পন্ন হয়, ফলত সেইখন ঘৰত থকা পঢ়া শুনা কৰা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যশ মান গৌৰৱ কীৰ্তি বৃদ্ধি হয়। আপুনি মানক বা নামানক অপৰাজিতা ফুলৰ দ্বাৰা যিকোনো লোকৰ ভাগ্য সলনি কৰিব পৰা হয়। ঘৰৰ উত্তৰ পূব দিশটো হৈছে কুবেৰৰ দিশ। অপৰাজিতা ফুল দেৱী আদিমাতাৰ অতি প্ৰিয়। মাতা লক্ষ্মী হৈছে আদিমাতাৰ অংশ। যদি উত্তৰ দিশত অপৰাজিতা ফুলৰ গছ থাকে তেনে জীৱনত ধনৰ সমস্যা দূৰ হয়। যিখন ঘৰত উত্তৰ দিশত অপৰাজিতা ফুলৰ গছ থাকে সেইখন ঘৰত লক্ষ্মী দেৱীৰ কৃপা সদায় থাকে। আপোনাৰ ঘৰত যদি ধন টকা পইচাৰ ক্ষেত্ৰত অভাৱ অনাটন হৈ থাকে তেনে আপোনাৰ ঘৰত এজোপা অপৰাজিতা ফুলৰ গছ ঘৰৰ উত্তৰ দিশত ৰোপণ কৰক, প্ৰমাণ আপুনি নিজেই পাব। ঘৰৰ দক্ষিণ পূব দিশত অপৰাজিতা ফুলৰ গছ থকাটো অতি শুভ লক্ষণ বুলি মনা হয়। বাস্তুশাস্ত্ৰ অনুসৰি এই দিশৰ পৰা এখন ঘৰলৈ সা সম্পদৰ আকৰ্ষণ হয়। এই দিশত অপৰাজিতা ফুলৰ গছ থাকিলে সা সম্পদ আহৰণ কৰিব পাৰি, লগতে ঘৰলৈ অহা বিপদ বিঘিনিসমূহ দূৰ হয়। যিখন ঘৰত সঘনাই বিপদ বিঘিনি হৈ থাকে সেইখন ঘৰত যদি দক্ষিণ পূব দিশত এজোপা অপৰাজিতা ফুলৰ গছ ৰোপণ কৰিব পৰা হয় তেনে সেই বিপদ বিঘিনিৰ পৰা পৰিত্ৰাণ পায় আৰু লাহে লাহে সেই বিপদ বিঘিনি নাইকিয়া হৈ পৰে, ফলত সুখ শান্তিৰ আগমন হয়। ভুলতো ঘৰৰ দক্ষিণ পশ্চিম দিশত অপৰাজিতা ফুলৰ গছ থাকিবলৈ দিব নালাগে। এই গছে দেৱী দেৱতাক আকৰ্ষণ কৰে। দক্ষিণৰ দিশটো হৈছে যমৰ দিশ। যদি দক্ষিণ পশ্চিম দিশত অপৰাজিতা ফুলৰ গছ থাকে তেনে মৃতকৰ দোষত পৰিব লগা হয়, বিপদ বিঘিনিত পৰি দুৰ্ঘটনাত পতিত হ'বলগীয়া হয়। ইয়াৰ উপৰিও সেইখন ঘৰলৈ ৰোগ ব্যাধিৰ পৰিমাণ বৃদ্ধি হৈ ধন টকা পইচা অপচয় হয়। ফলস্বৰূপে যিখন ঘৰৰ দক্ষিণ পশ্চিম দিশত অপৰাজিতা ফুলৰ গছ থাকে সেইখন ঘৰলৈ দৰিদ্ৰতা আহে। অপৰাজিতা গছ ৰোপণ কৰাৰ সময় আৰু দিনৰ ওপৰত গুৰুত্ব দিব লাগে। অশুভ দিনত এই অপৰাজিতা গছ ৰুলে সেই গছৰ দৈব্য শক্তিৰ প্ৰভাৱ কমি যায়। সেয়েহে সপ্তাহৰ 2টা বাৰত অপৰাজিতা ফুলৰ গছ সদায় ৰুব লাগে। আমাৰ ভিডিঅ'ত কোৱা দিশত যদি আপুনি সপ্তাহৰ 2টা বাৰত এই গছ ৰোপণ কৰি ল'ব পাৰে তেনে আপুনি আপোনাৰ ভাগ্য সলনি কৰি ল'ব পাৰে। সপ্তাহৰ বৃহস্পতি আৰু শুক্ৰবাৰে যদি ঘৰৰ সঠিক দিশত অপৰাজিতা ফুলৰ গছ ৰোপণ কৰি ল'ব পৰা হয় তেনে দৈব্য শক্তিৰ প্ৰভাৱত আপুনি নজনাকৈ আপুনি এজন সুখী মানুহ হৈ পৰিব। বৃহস্পতিবাৰে অপৰাজিতা গছ ৰোপণ কৰিব পাৰিলে ঘৰলৈ জ্ঞান সৌভাগ্য ধন সম্পদ যশ মান গৌৰৱ আদি সুবিধা আহে। ভগৱান শ্ৰীহৰিৰ বিষ্ণুৰ বিশেষ কৃপাৰ অধিকাৰী হ'ব পাৰে সেইজন ব্যক্তি। আনহাতে যদি শুক্ৰবাৰে অপৰাজিতা ফুলৰ গছ ৰোপণ কৰা হয় তেনে ঘৰলৈ অৰ্থ সম্পদৰ আকৰ্ষণ হয়। দৈব্য শক্তিৰ দ্বাৰা ঘৰলৈ অশুভ শক্তিৰ প্ৰভাৱ কম হয়। মাতা আদি শক্তিৰ দ্বাৰা সেইখন ঘৰ সদায় সুৰক্ষিত হৈ থাকে। শুক্ৰবাৰ হৈছে মা দুৰ্গা আৰু লক্ষ্মী দেৱীৰ দিন। ঘৰলৈ সুখ সমৃদ্ধি এই দিনত আহে যদি অপৰাজিতা ফুল আপুনি সঠিক দিশত এইটো দিনতেই ৰুব পাৰে। বহাগ আৰু কাতি মাহত অপৰাজিতা ফুলৰ গছ ৰোপণ কৰিব পাৰিলে অত্যন্ত শুভ হয়। যিখন ঘৰত এই 2 মাহত শুক্ৰ আৰু বৃহস্পতিবাৰে অপৰাজিতা ফুলৰ গছ ৰোপণ কৰা হয় সেইখন ঘৰত সুখ সমৃদ্ধিৰে দৈব্য শক্তিৰ প্ৰভাৱ থাকে। অপৰাজিতা ফুল কেইবাটা ৰঙৰো আছে। যদি ঘৰৰ চৌহদত নীলা আৰু বগা অপৰাজিতা ৰোপণ কৰিব পাৰে তেনে অধিক ফলপ্ৰাপ্তি হ'ব পাৰে। নীলা অপৰাজিতা মহাদেৱ শ্ৰীহৰি বিষ্ণু আৰু শ্ৰীহৰি বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণৰ অৱতাৰৰ শক্তি জড়িত হৈ থাকে বুলি বিশ্বাস কৰা হয়। নীলা ৰংটো ভগৱান শ্ৰীকৃষ্ণৰ অতিকে প্ৰিয়। সেয়েহে ঘৰত যদি অপৰাজিতা গছ ৰোপণ কৰাৰ কথা ভাবে এই 2 বৰণৰ ফুলৰ গছহে ৰোপণ কৰিব। তাৎক্ষণিকভাৱে সুফলৰ অধিকাৰী হোৱাৰ সুযোগ পাব। অপৰাজিতা ফুল যদি বৃহস্পতিবাৰে ভগৱান বিষ্ণু বা কৃষ্ণক অৰ্পণ কৰিব পৰা হয় তেনে মুখ্য লাভ হয়। জীৱনলৈ সৌভাগ্য আহে, সুখ সমৃদ্ধি অটুট থাকে। যদি বগা অপৰাজিতা ফুল শুক্ৰবাৰে দেৱীৰ পূজাত অৰ্পণ কৰা হয় তেনে দেৱী দুৰ্গা দেৱী লক্ষ্মী আৰু সৰস্বতীৰ বিশেষ কৃপা থাকে। সেই ব্যক্তিৰ জীৱনত সুখ শান্তি হয়, জ্ঞান বৃদ্ধি হয়,
ধন টকা পইচাৰ ক্ষেত্ৰত চহকী হয়। যদি কোনো শিশুৰ পঢ়া শুনাত বাধা থাকে, তেওঁ পঢ়িবলৈ ইচ্ছা নকৰে, পঢ়াৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ নাইকিয়া হয়, তেনে সেই ল'ৰা ছোৱালীৰ হাতেৰে যদি শুক্ৰবাৰ এটাত বগা অপৰাজিতা ফুল আপুনি কোনো দেৱী মন্দিৰত দেৱীৰ চৰণত অৰ্পণ কৰাব পাৰে, তেনে সেই ল'ৰা ছোৱালী পঢ়া শুনাত যি বাধা থাকে সেই বাধা বিঘিনিসমূহ দূৰ হৈ পঢ়া শুনাত তেওঁলোকৰ মনোগ্ৰাহী হয়। প্ৰতি বৃহস্পতিবাৰে অপৰাজিতা ফুল লক্ষ্মীনাৰায়ণৰ চৰণত অৰ্পণ কৰি প্ৰাৰ্থনা কৰিব পাৰিলে সংসাৰত ধন টকা পইচাৰ সৌভাগ্যশালী হয়, দাম্পত্য জীৱনত সুখ শান্তি আহে। যিসকল ব্যক্তিৰ ব্যৱসায় বাণিজ্য আছে বা ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে, তেওঁলোকে যদি প্ৰতি বুধবাৰে গণেশৰ চৰণত অপৰাজিতা ফুল অৰ্পণ কৰি পূজা কৰিব পাৰে, তেনে ব্যৱসায়ৰ উন্নতি বৃদ্ধি হয়, লগতে বিপদ বিঘিনিৰ পৰিমাণ কমি যায়। প্ৰিয় বন্ধু বান্ধৱীসকল, অপৰাজিতা ফুলৰ গছ হৈছে দৈৱ শক্তিৰে ভৰপূৰ গছ। এই গছৰ মাহাত্ম্য অসীম। যদি সঠিক প্ৰয়োগ কৰিব পাৰে, তেনে দৈৱ শক্তিৰ কৃপাত আপুনি নিজৰ ইচ্ছা পূৰণ কৰাত সফলতা পাব। আশা কৰিছোঁ নিশ্চয় আপুনি এই ফুলৰ চমৎকাৰীৰ প্ৰভাৱত সফলতা আনিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।